নমস্কাৰ খবৰ মহানগৰ ষ্টুডিঅ'ৰ প্ৰস্মিতা গোস্বামী অসমত ইণ্ডিয়া এলায়েন্সত ফাট মিলিছে সাধাৰণ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ পিছতে আন দলৰে সংগ এৰিব বিচাৰিছে কংগ্ৰেছে কাৰণ 5 সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনত অকলেই যুঁজিবলৈ সাজু হৈছে কংগ্ৰেছৰ এই সিদ্ধান্তক লৈ এতিয়া মিত্ৰজোঁটৰ আন দলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ উল্লেখযোগ্য যে বিজেপিৰ প্ৰতিহত কৰিবলৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন হৈছিল ইণ্ডিয়া এলায়েন্স লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিল ইণ্ডিয়া এলায়েন্সে কিন্তু লোকসভা নিৰ্বাচনৰ পিছতে উপ নিৰ্বাচনক লৈ কংগ্ৰেছে লগাইছে আউল উপ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সক এলাগি কৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত পক্ষত প্ৰদেশ কংগ্ৰেছ যাৰ ফলত এতিয়া মিত্ৰদল কংগ্ৰেছৰ বিৰুদ্ধে ক্ষিপ্ত হৈ পৰিছে ইণ্ডিয়া এলায়েন্সৰ আন সহযোগী দলসমূহ আৰু মিত্ৰতাক লৈ জিতেন্দ্ৰ সিঙৰ ঘোষণা মিত্ৰতা থকা নথকাটো অসমৰ নেতৃত্বই সিদ্ধান্ত ল'ব কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য 2026 চনৰ অসম বিধানসভা নিৰ্বাচন বুলিহে তেওঁ মন্তব্য কৰিছে जो हमारा अलायंस था वो पहले सिर्फ लोकसभा चुनाव तक ही था इंडिया अलायंस सिर्फ हमारा यहाँ लोकसभा चुनाव तक था आगे क्या होने वाला है वो पार्टी की सारी जो लीडरशिप है वो तय करने वाली है मतलब 2026 का विधानसभा में ये अलायंस रहेगा कि नहीं वही मैंने बताया कि ये तो स्टेट की जो लीडरशिप है हमारी वो सब बैठ के तय करेगी एआईसीसी जो जो एपीसीसी चाहता है जो जिले से हमारे पास जो इन्फॉर्मेशन आती है जो उनकी मंशा है उसके ऊपर एआईसीसी कार्य करती है हमने पूरी इंडिपेंडेंस हमारे प्रदेश की यूनिट को दे रखी है और विधानसभा और लोकसभा निर्वाचनतহে আছিল বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা উপ নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত বিৰোধী ঐক্যত কোনো প্ৰস্তাৱ নাছিল কংগ্ৰেছৰ তৃণমূলৰ কৰ্মীয়ে উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে অকলে নিৰ্বাচন খেলাটো বিচাৰিছে পিছত বিধানসভা নিৰ্বাচনত পুনৰ বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা থাকিব বুলি মন্তব্য কৰিছে ভূপেন বৰাই আমি যেতিয়া এলায়েন্স কৰিছিলো আমাৰ যেটো বিৰোধী ঐক্যমঞ্চ অসম আজি ৰাতিপুৱা লুইন গগৈ ডাঙৰীয়া মোক কথা পাতিছে তেতিয়া মই লুইন গগৈ ডাঙৰীয়াক কৈছো যে আমাৰ উদ্দেশ্যটো আছিল লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন হেৰুটো মই কেতিয়াও কথা উল্টি মৰা নাই মই তেতিয়াও কৈছো যে লোকসভা নিৰ্বাচনত আমি এলায়েন্স কৰিছো আৰু আমি পাৰ্যমানে চেষ্টা কৰিম বিধানসভালৈকে এই এলায়েন্সটো থাকিব তাৰ উপ নিৰ্বাচনৰ শব্দটো আমি নাজানোৱে আমি যেতিয়া বিৰোধী ঐক্য মঞ্চ বনাইছো তেতিয়া উপ নিৰ্বাচনৰ শব্দটোৱে নাছিল আৰু এতিয়া যদি আমাৰ লগত থকা বিৰোধী ঐক্য মঞ্চৰ দলে উপযুক্ত বিৰোধী প্ৰাৰ্থী যদি প্ৰক্ষেপ কৰে কৰবাত আমি চাম আলোচনা কৰিম আমি তৃণমূল পৰ্যায়ৰ কথাখিনি যদি শুনাত কোনোবাই বেয়া পায় তেতিয়াতো আমাৰ উপায় নাই আমি জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কংগ্ৰেছক মাতি আনিছো যে আপোনালোকে আমাক কওক আপোনালোকে কি ভাবিছে এইখিনি যদি কংগ্ৰেছ দলে আলোচনা কৰাটো যদি কাৰোবাৰ আপত্তি আছে সেইখিনিত যদি কাৰোবাৰ অনুমতি মই ল'ব লাগে তেতিয়াহ'লে মোৰো কোনো উপায় নাই ইট ইজ আই এম অলছো আণ্ডাৰ কম্পালছন যে আই হেভ টু লিসেন মাই পাৰ্টি গ্ৰাছৰুট লিডাৰ্ছ This is my compulsion. And maybe somebody have other compulsion. I don't care. ইফালে আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছে অকলে অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে বিধায়ক অখিল গগৈ কংগ্ৰেছে উপ নিৰ্বাচনৰ সিদ্ধান্ত সন্দৰ্ভত অচিৰে বিৰোধী ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান বিধায়কগৰাকীৰ যদি সঁচাকে কংগ্ৰেছ দলে অকলশৰীয়াকে উপ নিৰ্বাচন খেলিম বুলি কৈছে এটো তেওঁলোকৰ ঐতিহাসিক ফল লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকনমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকে অকলশৰীয়াকে সিদ্ধান্ত ল'ব খুজিছে যদি হেদে আপুনি কোৱা মতে যদি হে এটো হৈছে তেতিয়ালে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহব যদি হে হৈছে মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ চাৰ্কিট হাউচৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছো যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোতে ৰাইজৰ যেটো আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ একলা চলো নীতিৰ পিছতে হৰব লুৰিনজ্যোতি গগৈ বিৰোধী ঐক্যমঞ্চৰ বাবেহে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ যোগাত্মক ফলাফল আহিছে কংগ্ৰেছে অভিজ্ঞতাৰ পৰা শিক্ষা ল'ব লাগিব বিজেপিক পৰাভূত কৰিব বিচাৰিলে বিৰোধী একলগ হ'বই লাগিব অকণমান পৰিৱেশ ভাল হ'লে কংগ্ৰেছক অত্যুৎসাহী নহ'বলৈ আহ্বান জনালে লুৰিনজ্যোতি গগৈ 2026ত যাতে 2021ৰ ভুলৰ পুনৰাবৃত্তি নহয় সেই কথা কংগ্ৰেছে ভাবিব লাগে এৰা ধৰাৰ মাজত কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব
2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল এই ফলাফলৰ মূল আমি যিটো আমি ভাল ফলাফল পালোঁ তাৰ মূল কথাটোৱে আছিল আমি ঐক্যবদ্ধভাৱে যুঁজিছিলোঁ আৰু সেই কথা আমি আজিও বিশ্বাস কৰোঁ 2024 চনৰ বিধানসভা নিৰ্বাচন বা উপ নিৰ্বাচন সকলোতে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আমাৰ মূল লক্ষ্য কি আমি বিজেপিক পৰাভূত কৰা আৰু সমগ্ৰ দেশতে তাৰ এটা লহৰ পৰিৱৰ্তনৰ লহৰ ইতিমধ্যে আৰম্ভ হৈছে কিছু যোগাত্মক পৰিৱেশ সমগ্ৰ ভাৰতবৰ্ষলৈ আহিছে মানুহে অকণমান উশাহ নিশাহ লোৱাৰ এটা পৰিৱেশ আহিছে গতিকে আমি দেশৰ গণতন্ত্ৰ বচাব লাগিব দেশৰ সংবিধান বচাব লাগিব গতিকে আমাৰ প্ৰথম দায়িত্ব এইটোৱে থাকিব যে আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব যুঁজি বিজেপিক অসমত পৰাভূত কৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ কিবা বহু বিষয় আহিছে গতিকে মই বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে মোৰ দায়িত্ব এইটোৱেই যে আমাৰ এই যিটো মূল কথা এই কথাটো যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে মই মোৰ ফালৰ পৰা ক'বলগীয়া বক্তব্য কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আহিছে তেওঁলোকৰ অবজাৰ্ভাৰ আহিছে তেওঁলোককো ক'ম যে আমাৰ মূল লক্ষ্যটো হ'ল যে অসমত আহি থাকিব লগা দিনসমূহত এইখন যিখন চৰকাৰ ফেচিষ্ট যিখন চৰকাৰৰ অহংকাৰ অহমিকা তেওঁলোকৰ চূড়ান্ত অত্যাচাৰ চাৰিওফালে তেওঁলোকে যেনেধৰণে মানুহক প্ৰলোভন বিভাজন সংকীৰ্ণতা ধৰ্মীয় উন্মাদনা এইবোৰৰ যোগেদি সমাজ ভাঙিব খোজা কথাবোৰৰ বিপৰীতে বিৰোধিতাৰে বহুতে বিজেপি ত্যাগ কৰিবলৈ ওলাইছে গতিকে তেনেকুৱা এটা ভাল সময়ত আমি সকলোৱে সংযমী হৈ আমাৰ মূল লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি মানে অৰ্জুনে যেনেকৈ মাছৰ চকুলে কাঁড়টোৱাই ৰখি আছিল আমি সকলোৱে সংযমেৰে ধৈৰ্যৰে ভৱিষ্যতৰ কথা চাই যুক্তিৰে আমি সকলো আগবাঢ়িব লাগিব আমাৰ শক্তিটোৱে হ'ল একতা 2024 চনৰ নিৰ্বাচন অসম যদি চায় বা সমগ্ৰ ভাৰতবৰ্ষ যদি চায় সকলোতে একতাৰ কাৰণে বহুত ইণ্ডিয়া এলায়েন্সৰ বহুত ধৰণৰ কথা বতৰা চলিলে ঘাট প্ৰতিঘাত চলিলে শেষত এক হৈ থকাৰ কাৰণে ইউপিত এইটো ৰিজাল্ট অসমত আমি আৰু দুই এটা চিট পালোঁ হ'লে আমি ষ্ট্ৰেটেজিকেল মেনেজমেণ্ট পলিটিকেল যিটো ষ্ট্ৰেটেজিকেল মেনেজমেণ্টটো যদি প্ৰপাৰলি কৰিব পৰা হ'লে আমাৰ ক'ৰবাত দুই এটা অলপ চলপ বিফলতা থাকি গৈছে কিন্তু সেইবোৰ আমি শিকিব লাগিব আমাৰ ভুলবোৰৰ পৰা আমি শিকিব লাগিব শিকি আমি আগবাঢ়িব লাগিব আৰু যদি আমাৰ লক্ষ্যই হয় বিজেপিক পৰাভূত কৰা তেতিয়াহ'লে এক হৈ থকাৰ ঐক্যবদ্ধতাৰ বিকল্প নাই এইটো মই বিশ্বাস কৰোঁ এইটোতো ডেফিনেটলি বিচাৰিবই দলৰ কৰ্মকৰ্তা আমাৰ দলৰ কৰ্মকৰ্তাইও বিচাৰিব জাহাজৰ চিনত মোক যেনেকৈ যোৱাবাৰ বহুত আপোনালোকে সুধিছিলে যে আপোনালোকে হাতৰ চিনত খেলিব নে কিয় খেলিম মোৰ এটা দল আছে সৰু হ'ব পাৰে নতুন হ'ব পাৰে কিন্তু স্বাভিমান চবৰে আছে গতিকে এইটো বিচাৰিব কিন্তু গণতন্ত্ৰ কি গণতন্ত্ৰত সদায় আলোচনা বিলোচনাৰ পিছত সিদ্ধান্ত হয় তৰ্ক হ'ব বিতৰ্ক হ'ব ডিবেট বহুত হ'ব তাৰপিছত যিটো সিদ্ধান্ত ল'লে বিজেপিক পৰাভূত কৰিব আমাৰ লক্ষ্য এইটো আমি পাহৰি যোৱা নাই কোনেও বিজেপিক পৰাভূত কৰিব লাগে এইটো মৌলিক কথা এদিন পূৰ্বে কংগ্ৰেছৰ সৈতে সমাগত উপ নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত পুনৰ আলোচনা কৰিম বুলি কোৱাৰ পিছদিনাই পুনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ কথা ঘোষণা কৰিলে অখিল গগৈ ক'লে উপ নিৰ্বাচন কংগ্ৰেছে অকলে খেলিব বিচাৰিলে খেলিব পাৰে বিগত লোকসভাত কংগ্ৰেছৰ ফলাফল উন্নত হোৱাৰ বাবে বিৰোধী ঐক্য মঞ্চৰ অৰিহণা আছে কি কাৰণত ভূপেন বৰাই উভত গুৰে নাচিছে সেই কথা নাজানো বুলি মন্তব্য আগবঢ়ালে অখিল গগৈ যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দলৰ মানুহে কৈছে যে উপ নিৰ্বাচন অকলে খেলিব লাগে তেওঁলোকৰ দলৰ কমিটিবিলাকে কৈছে যে উপ নিৰ্বাচন একেলগে খেলিব লাগে আৰু ভূপেন বৰাই তাকে ছাপোৰ্ট কৰি আচলতে এটা বাক্য কৈছে যে যোৱাবাৰ আমি চিডলি এৰি দিছিলোঁ BPFক এতিয়া নাই যোৱাবাৰ আমি CPI-MLক বিহালী এৰি দিছিলোঁ কিন্তু বিহালীত তেওঁলোকে আমাতকৈও বেয়া কৰিলে গতিকে এটোৰ পৰা প্ৰমাণিত হয় এটোৰ পৰা ধাৰণা কৰিব পাৰি আজিৰ প্ৰেছ মিট যেহেতু মই শুনা নাই এটোৰ পৰা ধাৰণা কৰিব পাৰি যে ভূপেন বৰা ডাঙৰীয়াই আচলতে এই 5খন বিধানসভাৰ উপ নিৰ্বাচনত অকলে খেলাৰ কথাটোকে মোটামুটি ক'ব খুজিছে যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকে এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে খেলিব পাৰে তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত যাৰ লগত ঐক্যমঞ্চ হৈছিলে তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনে দিলেহেঁতেন গতিকে তেওঁলোকে সকলোৰে সহযোগত এবাৰ উপ নিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো
কি কাৰণে উভত ঘূৰে নাচিছে সেইটো কথাটো মই নাজানো, কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো। কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে, ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ। আমি দেখিছোঁ যে একদম মানুহে অপেনলি কয়, অপেনলি আমাৰ আগত অপেনলি মিটিঙতে কয়, অপেনলি। আনকি ধুবুৰীত যেতিয়া আপোনাৰ হেৰিবিলাক কৰি আছোঁ, কি কয় আপোনাৰ কেম্পেইনিংবিলাক কৰি আছোঁ, নিৰ্বাচনী সভাবিলাক, মিটিঙতে থিয় হৈ মানুহে চিঞৰি দিয়ে যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই, কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম, এনেকৈ বুলি কয়। গতিকে যি সময়ত কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা ঘূৰি আহিবৰ কাৰণে এটা পৰিৱেশ হৈছে, এটা সুবৰ্ণ সুযোগ, তেওঁলোকে হিষ্টৰিকেল এটা সুযোগ অপৰচুনিটি লাভ কৰিছে, সেই সময়ত যদি কংগ্ৰেছে মানে অহংকাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছৰ প্ৰতি মানুহৰ ধাৰণা বেয়া হ'ব। আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপনিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই, এই সিদ্ধান্ত আজিলৈকে লোৱাই নাই। আমি কৰ্মীৰ মতামত মাত্ৰ লৈ আছোঁ। আজি যেনেকৈ বঙাইগাঁৱত কৰ্মীসকলৰ মতামত ল'লোঁ, ঠিক তেনেকৈ বেলেগ বেলেগ সমষ্টিত আমি কৰ্মীসকলৰ মতামত লৈ আছোঁ। সেই সময়ত তেওঁলোকে বিৰোধী পক্ষক নচ্ছাত কৰি যদি, মই নাজানো আপোনালোকে কৈছে আই ডোণ্ট কেয়াৰ বুলি কৈছে, কাৰ কথা কৈছে সেইটোও মই নাজানো, নোচোৱাকৈ কৈ দিয়াটো ভুল। কিন্তু তথাপি মই এটা কথা ক'ম, যদি তেনেকুৱা ধৰণৰ যদি অহংকাৰী কথা কোনোবাই কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ এই যে অকণমান জনপ্ৰিয়তা ঘূৰি আহিছে, বিজেপিক যে বেয়া পাইছে, অকণমান যে লক্ষণ এটা দেখা দিছে, সেইটোৱে এতিয়া মূৰত উঠিছে। আৰু তেতিয়াহ'লে যদি সঁচাকৈ এনেকুৱা ধৰণে মানুহৰ মূৰত উঠে তেতিয়াহ'লে যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনকালৰ কথা আকৌ অসমৰ মানুহে মনত পেলাব। কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্তটো আমি ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ যোগেদি গম পাইছোঁ। আমাৰ দৃষ্টিভংগীত এইটো কংগ্ৰেছৰ দুৰ্ভাগ্যজনক সিদ্ধান্ত, আৰু এই সিদ্ধান্তৰ লগত আমি স্বাভাৱিকতে দ্বিমত প্ৰকাশ কৰিছোঁ। কাৰণ ভাৰতবৰ্ষত হৈ যোৱা লোকসভা নিৰ্বাচনত এটা কথাই সাব্যস্ত হৈছে, য'ত আমি সাৰ্বিকভাৱে ঐক্যৰ সপক্ষে একেলগে নিৰ্বাচন খেলিছোঁ, তাত আমি আশা কৰা ধৰণে ফলাফলটো লাভ কৰিছোঁ। য'তেই এনেকুৱা ঐক্য বিনষ্ট হৈছে তাতেই ফলাফলটো বেয়া হৈছে। অসমত কংগ্ৰেছে 3খন আসনত জিকিছে, কিন্তু 3খন আসনত জিকাৰ মাজেদি যে কংগ্ৰেছে যদি ভাবি লৈছে যে তেওঁ সাৰ্বিকভাৱে অসমত সকলো জনসাধাৰণে তেওঁলোকক সমৰ্থন কৰিছে, এইটো সঠিক সিদ্ধান্ত নহয়। আৰু কংগ্ৰেছে লাইক মাইণ্ডেড গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলবিলাকৰ পৰা লগত আলোচনা কৰি যদি 5টা ছিটতে কংগ্ৰেছে খেলাৰ সিদ্ধান্ত হয়, সকলোৱে একমত হয়, তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই। কিন্তু কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ কংগ্ৰেছে একপক্ষীয়ভাৱে যি ধৰণে সিদ্ধান্ত ঘোষণা কৰিছে 5টা সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলিব, ই ঐক্য বিনষ্ট কৰিব। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনতো যদি এই ধৰণৰ দৃষ্টিভংগীৰে কংগ্ৰেছে আগবাঢ়ে তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি লাভৱান্বিত হ'ব। 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল, এই ফলাফলৰ মূল আমি যিটো আমি ভাল ফলাফল পালোঁ তাৰ মূল কথাটোৱে আছিল আমি ঐক্যবদ্ধভাৱে যুঁজিছিলোঁ। আৰু সেই কথা আমি আজিও বিশ্বাস কৰোঁ। 2026 চনৰ বিধানসভা নিৰ্বাচন বা উপ নিৰ্বাচন সকলোতে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব। আমাৰ মূল লক্ষ্য কি? আমি বিজেপিক পৰাভূত কৰা। আৰু সমগ্ৰ দেশতে তাৰ এটা লহৰ, পৰিৱৰ্তনৰ লহৰ ইতিমধ্যে আৰম্ভ হৈছে। কিছু যোগাত্মক পৰিৱেশ সমগ্ৰ ভাৰতবৰ্ষলৈ আহিছে, মানুহে অকণমান উশাহ নিশাহ লোৱাৰ এটা পৰিৱেশ আহিছে। গতিকে আমি দেশৰ গণতন্ত্ৰ বচাব লাগিব, দেশৰ সংবিধান বচাব লাগিব। গতিকে আমাৰ প্ৰথম দায়িত্ব এইটোৱে থাকিব যে আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব, যুঁজি বিজেপিক অসমত পৰাভূত কৰিব লাগিব। ভোট ৰকিবুল হাছান চাহাবে পোৱা নাই। আজিও যদি এই মহাগঠবন্ধনৰ নামটো পিছৰ পৰা হৰাই দিয়া হয় তে ৰকিবুল হাছান চাহাবে আহি থাকিলে 5 লাখ ভোটে আমাৰ পৰা হাৰিব ইনশাআল্লাহ। কালি দেখছো ফাটটো আগতে আছিল, সিসকলে ইলেকশ্যনৰ কাৰণে খাৰি ৰাখিছে। এসব পাৰ্টি নেকি? কোনো পাৰ্টিতো নাই। অজিত ভূঞাৰ কোনো পাৰ্টি আছে নেকি? অখিল গগৈ মাত্ৰ একজন এটা তাৰ MLA আছে, লুৰিণজ্যোতিৰ কোনো MLAও নাই। এইসব লৈ সিসকলে মহাগঠবন্ধন বনাইছিল। দেখিলে
বোলে চবে ক্ৰেডিট লৈ যাব আৰু কংগ্ৰেছৰ ঝুলি খালি থাকিব। এইকাৰণে কালি সকলে ডিচিশ্যন লৈছে আমি কাক নলওঁ, অকলেই আমি যাম। আমিতো অকলে চলি আছোঁ, আগৰ পৰা আমি চলি থাকিম। কংগ্ৰেছৰ কটাক্ষ কৰিছে বৈদেশিক পৰিক্ৰমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। বৰ্তমানৰ পৰিস্থিতি যদি কংগ্ৰেছে ভাল বুলি ভাবে তেন্তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে কংগ্ৰেছৰ এনেকুৱা দিন পুনৰ আহক বুলি কটাক্ষ কৰিলে মন্ত্ৰীজনে। পবিত্ৰ মাৰ্ঘেৰিটাই কয়, কংগ্ৰেছৰ আটাইতকৈ বেয়া ফলাফল এইবাৰেই হৈছে। আনহাতে বিগত সকলো অভিলেখ ভংগ কৰি আমি এইবাৰ 11খন আসন লাভ কৰিছোঁ। ইমান বেয়া ফলাফলৰ পিছত কংগ্ৰেছে কিয় ইমান ফূৰ্তি কৰিছে বুজি পোৱা নাই বুলি কটাক্ষ কৰিলে লুৰিণজ্যোতি গগৈ। কংগ্ৰেছ দল তথা সামগ্ৰিকভাৱে বিৰোধীয়ে যি ৰাজহুৱা ফূৰ্তি প্ৰকাশ কৰিছে, এই কথাখিনিত আমি ফূৰ্তিহে পাইছোঁ। কাৰণ তেওঁলোকে মাজতে এগৰাকী নেতাই ক'লে যে কিবা বেয়া দিনত যোৱাসকলৰ আকৌ উভতি আহিলে আমি চাম, অৰ্থাৎ তেওঁলোকৰ বিৰাট ভাল দিন চলি আছে। যদিহে বৰ্তমানৰ পৰিস্থিতিটোক কংগ্ৰেছে ভাল দিন বুলি গণ্য কৰে, তেতিয়াহ'লে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, অসমবাসীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এনেকুৱা ভাল দিন কংগ্ৰেছৰ অহা দশক জুৰি এনেকুৱা ভাল দিন সদায় থাকক। আৰু আমাৰ যিসকল ৰাজনৈতিক খবৰ ৰাখে, আমাৰ সংবাদ মাধ্যমৰ পৰা আদি কৰি ৰাজনৈতিক বিশ্লেষকসকলে, তেওঁলোকৰ দৃষ্টিত, আমাৰ দৃষ্টিত আৰু কংগ্ৰেছৰ আচলতে নিজা দৃষ্টিত অভিনয়খিনি বাদ দি আটাইতকৈ বেয়া ৰিজাল্ট কংগ্ৰেছৰ বিৰোধীৰ এইবাৰে হৈছে। বিৰোধীৰ আটাইতকৈ ৱৰ্ষ্ট ৰিজাল্ট এইবাৰ হৈছে। আৰু আমি সৌভাগ্যৱান যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ বিজেপি তথা মিত্ৰজোঁটে বিগত সময়ছোৱাৰ সকলো অভিলেখ ভংগ কৰি সৰ্বাধিক আমাৰ আসন পাই সৰ্বশ্ৰেষ্ঠ আমি এবাৰ জনাদেশ জন আশীৰ্বাদ লাভ কৰিছোঁ। বিগত সময়ছোৱাত 19ৰ নিৰ্বাচনত আমি যদি চাওঁ, তেতিয়াহ'লে আমাৰ আসনৰ সংখ্যা আছিল 9, এইবাৰ আমি 11খন আসন পাইছোঁ। ইতিমধ্যে সংবাদ মাধ্যমক আমি সুধিছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে আমি কংগ্ৰেছক সুধিছোঁ, ইমান যে আপোনালোকে ফটকা ফুটাইছে, 3 ডাঙৰ নে 11 ডাঙৰ? LP স্কুলৰ ল'ৰাই জানে যে 3খন আসনতকৈ 11খন আসন সংখ্যাটো বেছি। আৰু ফলে ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰী সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ড চৰকাৰৰ সমালোচনা কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, অনুপ্ৰৱেশকাৰীক হস্তান্তৰ কৰাৰ এখতিয়াৰ ৰাজ্য চৰকাৰৰ। ঝাৰখণ্ড চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুপ্ৰৱেশকাৰী হস্তান্তৰ নকৰা বুলি কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে ডক্টৰ শৰ্মাই অসমত 1951 চনত কেৱল 12% মুছলিম জনসংখ্যাৰ বিপৰীতে বৰ্তমান 40%লৈ বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। देश का घुसपैठिया पहले असम आते हैं, पहले वेस्ट बंगाल आते हैं, उसका बाद झारखंड, बिहार, छत्तीसगढ़ जाते हैं। जो घुसपैठियों को रुकाने के लिए जो जिम्मेदारी होता है, वो जिम्मेदारी जब इंटरनेशनल बॉर्डर से आते हैं तब तक BSF का होता है। लेकिन जब एक बार अंदर आ चुका है, उसका बाद स्टेट गवर्नमेंट का जिम्मेदारी होता है। झारखंड हाईकोर्ट ने भी स्टेट गवर्नमेंट को डायरेक्शन दिया है कि आप डिटेक्ट कीजिए, आप डिपोर्टेशन कीजिए। डिटेक्शन एंड डिपोर्टेशन इज ए रेस्पॉन्सिबिलिटी ऑफ स्टेट गवर्नमेंट, इट इज नॉट ए रेस्पॉन्सिबिलिटी ऑफ सेंट्रल गवर्नमेंट। मैं असम से आया हूं, ये मेरे लिए बहुत बड़ा मुद्दा है। इसलिए मैं असम में, बंगाल में हर दिन, मेरा असम में मुस्लिम पॉपुलेशन 40% हो चुका है। 1951 में 12% थी, आज असम में मुस्लिम पॉपुलेशन 40%। हम जिला की जिला खो चुका हूं। तो मेरे लिए ये मुद्दा पॉलिटिकल नहीं है, मेरे लिए ये जीना और मरने का मुद्दा है। इसलिए मैंने उसका साथ ही हर दिन संघर्ष करता हूं। দলীয় কমল বৰ্তমান ঝাৰখণ্ডত বাহৰ পাতি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড চৰকাৰে নিম্নমানৰ ৰাজনীতি কৰাৰ অভিযোগ তুলি ঝাৰখণ্ড ভ্ৰমণৰ সময়ত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ হাতজোৰ কৰি আহ্বান জনালে ঝাৰখণ্ড চৰকাৰক। पहला बार मैंने झारखंड में आया, झारखंड गवर्नमेंट मुझको बोला कि आपको मैं स्टेट केस कर रहा हूं। मैं विनम्रता का साथ मैं झारखंड सरकार को निवेदन किया कि मैं पार्टी का काम में आ रहा हूं, मुझको आप कोई सुविधा मत दीजिए। आज भी मैं आप लोगों का थ्रो से निवेदन करता हूं झारखंड सरकार को दोनों हाथ जोड़ के कि मेरा आगे पीछे कोई पुलिस मत लगाइए, मुझको कोई प्रोटोकॉल मत दीजिए। मेरा झारखंड का कार्यकर्ता का मुझको खिला लेगा, उनका गाड़ी है, मुझको गाड़ी भी दे देगा।
मैं एकदम दोनों हाथ से झारखंड सरकार को, अगर आप पॉलिटिक्स इतना नीचे तक गिराना चाहते हैं कि एक सीएम एक प्रदेश में आते हैं, उनका जो पुलिस प्रोटेक्शन आप देते हो उनको भी आप खर्चा में गिनना चाहते हो, तो मैं झारखंड सरकार को आपका मार्फत मैं निवेदन करता हूं कि मेरा अगली विजिट में मैं ऑफिशियली भी लिखने वाला हूं कि मेरा कोई गाड़ी नहीं देना चाहिए, मुझको कोई पुलिस प्रोटेक्शन नहीं देना चाहिए, और मेरा 3 विजिट में जो भी खर्चा हुआ है मुझको बिल दे दीजिए, मैं बिल पूरा कर दूंगा, अपना पैसा से बिल पूरा कर दूंगा। বিশুদ্ধ খোৱা পানীৰ নামত কি খালে বানপীড়িতই পলিথিনৰ পেকেটত যোগান ধৰা পানী ক'ৰ পৰা নিয়া হৈছিল ডিব্ৰুগড় জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ এই প্ৰশ্ন উত্থাপন কৰা হৈছে বিভাগটোৰ জিলা পানী পৰীক্ষাগাৰত কদৰ্যময় পৰিৱেশ প্ৰকল্পটোৰ চৌপাশে বুকা খেলুৱৈ এৰাল দিয়া আছে গৰু ছাগলীও পিন্ধা কাপোৰ পৰ্যন্ত আছে মিলি থোৱা অৱস্থাত কাষতে আছে বস্তা আছে শৌচাগাৰত ব্যৱহৃত মেচিন আৰু এনে ধৰণৰ এই প্ৰকল্পৰ পৰা জিলাখনৰ বানপীড়িতক দিয়া হৈছিল পানী বিগত পক্ষকত ইয়াৰ পৰাই পানী যোগান ধৰা হৈছিল বৰ্তমানো বানপীড়িতৰ বাবে ইয়াৰ পৰাই যোগান ধৰি থকা হৈছে পানী বিভাগীয় অভিযন্তা অৰূপ শইকীয়াই খুদ উল্লেখ কৰিছে কথা টেঙাখাট খোৱাং আদি অঞ্চললৈ পানীৰ পেকেট পঠিওৱা বুলি কয় অভিযন্তাগৰাকীয়ে খোৱাঙত গোন্ধ পাই বন্যাটয় পেলাই দিছিল পানীৰ পেকেট তাৰমানে কি হৈছে এতিয়া মানে কথাটো আহিলে কি এইখিনি আচলতে মুকলি আচলতে কোনো তেনেকুৱা আমাৰ ছেডো নাই ওপৰত যে গাড়ীখনৰ তলত দি ল'বলৈ গাড়ীখনৰ ওপৰত তাৰপিছত আৰু খুব খৰকেদা এই সময়ত মানুহ তেনেকৈ মানে মানুহ বৰষুণত তিতি কাম কৰিছে আৰু কিছু মানে কি হৈছে পলিথিন কিছুমান পেকেট কি হৈছে আমি ধৰক পেকেট বনাওঁ যেনেকৈ 10টাৰ ভিতৰত তাৰে এটা দুটা পেকেট আকৌ তাৰে কিছুমান ফাটি যায় তেনেকৈ কিছুমান মানে পলিথিন গোট খাইছে মই এই কথাটো লৈ সঁচাকৈ আপুনি দৃষ্টিগোচৰ কৰাৰ আগতে মোৰ গাটো মানে কথাটো মোৰ মানে দৃষ্টিত পৰিছে আৰু সেইটো মই আপুনি ঠিকে উল্লেখ কৰিছে আৰু এইটো আমাক ঘৰাই দিছে আমি ভাল পাইছো আমি এইটো ইতিমধ্যে আমি অহা কাইলৈ বা ম্যাক্সিমাম পৰিলৰ ভিতৰতে আমি গোটেই পৰিৱেশটো ইতিমধ্যে আপুনি কিমান কলকাতাত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ হুংকাৰ পশ্চিমবংগত বিজেপিৰ সবকা সাথ সবকা বিকাশ নহয় ৰাজ্যখনত জো হামাৰে সাথ হাম উনকে সাথৰ পোষকতা সংখ্যালঘু মৰ্চাৰ প্ৰয়োজন নাই বুলি কয় নেতাগৰাকীয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই হুংকাৰ দিলে নেতাগৰাকীয়ে আমি বলে দিয়েছি যা বলার লড়াই চলছে চলবে সবাই লড়বেন তো আগের মতো লড়বো তো একসাথে লড়বো তো সবাই মিলে লড়বো আমরা জিতবো হিন্দু বাঁচাবো সংবিধান বাঁচাবো আর বলবো আমিও বলেছি রাষ্ট্রবাদী মুসলিম আপনারাও বলেছেন সবকা সাথ সবকা বিকাশ আর বলবো না বলবো जो हमारी साथ हम उनका साथ जो हमारी साथ हम उनका साथ सबका साथ सबका विकास बंद करो नो नीड संख्यालघु मोर्चा এতিয়াও ধূসৰ ঢকুৱাখানৰ সুনীল গগৈ কান্ত সিআইডি দুজন আৰক্ষী অধীক্ষকৰ নেতৃত্বত দুটাকৈ ভাগত চলি আছে তদন্ত কেন্দ্ৰীয় ফৰেনচিকৰ এটা দলে নিৰীক্ষণ কৰি আছে সকলো তথ্য সুনীল গগৈৰ পত্নী পুত্ৰ সহ আন 4জন ব্যক্তিকো সাইকোলজিক্যালি জেৰা কৰিছে সিআইডিয়ে জেৰা কৰা এজনৰ ভাষ্যত উমান পাইছিল যে সুনীলে জাহাংগীৰক হত্যাৰ পৰিকল্পনা কৰিছিল হায়দৰাবাদ ফৰেনচিকৰ দায়িত্ব থকা কেশৱ কুমাৰ আৰু আশা শ্ৰীবাস্তৱে সকলো নিৰীক্ষণ কৰিছে তদন্তকাৰী বিষয়াৰ সন্দেহ যে সুনীল গগৈয়ে সুপৰিকল্পিতভাৱে হত্যা কৰি আত্মগোপন কৰিছে আৰু সুনীল গগৈৰ পুত্ৰৰ মোবাইলৰ কেতবোৰ তথ্যও নিৰীক্ষণ কৰি আছে সিআইডিয়ে হত্যাকাণ্ডৰ দিনা নিশা ধেমাজিৰ ফালে ধৰা পৰিছিল সুনীল গগৈৰ মোবাইলৰ ইন্টাৰনেট প্ৰটোকল ডিটেইল ৰেকৰ্ড অৰ্থাৎ IPDR যাৰ বাবে সিআইডি কিছু পৰিমাণে নিশ্চিত যে সুনীল কোনো এক স্থানত আছে সুনীল গগৈৰ হাতত বহু পৰিমাণৰ নগদ ধন থকাৰো সন্দেহ কৰিছে সিআইডিয়ে সুনীল গগৈ একাংশ ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিয়া বুলি হোৱা পৰিকল্পিত কথোপকথনৰ বহুকেইটা ৰেকৰ্ডিং আহিছে পোহৰলৈ সিআইডিৰ আন এক সন্দেহ যে সুনীলে দুটাকৈ পৰিকল্পনাৰে জাহাংগীৰক হত্যা কৰিছে
আৰু জাহাংগীৰ হুছেইনক হত্যা কৰি সুনীল গগৈ পলাই আছে নে তৃতীয় পক্ষই জাহাংগীৰক হত্যা কৰি সুনীল গগৈক অপহৰণ কৰি আবদ্ধ কৰি ৰাখিছে শেহতীয়াকৈ তদন্ত মৰ্মে চিআইডিৰ হাতত পৰিছেহি কেতবোৰ নতুন তথ্য শনিবাৰে লখিমপুৰ আৱৰ্ত ভৱনত সুনীল গগৈৰ পুত্ৰ ভতিজাকৰ লগতে জেৰা কৰিছিল জেঠেৰিয়েক বিবিধ গগৈ চিআইডিক দিয়া স্বীকাৰোক্তিত বিবিধ গগৈৰ মুখত ওলাল এখন ক'লা ৰঙৰ সন্দেহজনক গাড়ীৰ কথা ঘটনা সংঘটিত হোৱাৰ দিনা মাজনিশা খাপতিয়াৰ পৰা ওলাই যোৱা পথত বিবিধ গগৈয়ে লগ পাইছিল এই সন্দেহজনক গাড়ীখনৰ চালকে বিবিধ গগৈক পথত ৰখাই সুধিছিল ঢকুৱা খানলৈ কোনফালে যায় মাজনিশা ঘটনাৰ খবৰ পাই খাপতিয়ালৈ বাইকেৰে আহি আছিল বিবিধ গগৈ অসমত ৰিলায়েন্স জিঅ'য়ে সামৰি ল'লে 1 কোটি মোবাইল গ্ৰাহকক ভাৰতৰ টেলিকম ৰেগুলেটৰী অথৰিটিৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ সৰ্ববৃহৎ টেলিকম অপাৰেটৰ ৰিলায়েন্স জিঅ'য়ে মে মাহত অসমত 1 কোটি মোবাইলৰ গ্ৰাহকৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ কথা প্ৰকাশ কৰিছে 2024 চনৰ মে মাহলৈ অসমত জিঅ'ৰ মুঠ ব্যৱহাৰকাৰী 1 কোটিৰ ঘৰত ভৰি থৈছে গ্ৰাহক কেন্দ্ৰিক উদ্ভাৱন আৰু উচ্চমানৰ নেটৱৰ্ক আন্তঃগাঁথনিৰ ওপৰত জিঅ'ৰ অদম্য মনোনিৱেশে ইয়াৰ দ্ৰুত বৃদ্ধিত সহায়ক হৈছে কোম্পানীটোৱে নিজৰ ব্যৱহাৰকাৰীসকলৰ বাবে নিৰবিচ্ছিন্ন সংযোগ নিশ্চিত কৰিবলৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ আৰু সেৱাৰ মান বৃদ্ধিৰ ক্ষেত্ৰত বিনিয়োগ অব্যাহত ৰাখিছে আৰু ভাৰতক ডিজিটেলভাৱে সবল কৰিবলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰ প্ৰতি দায়বদ্ধ হৈ আছে ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা 1 এপ্ৰিলৰ পৰা এই পৰ্যন্ত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ জিএমচিএইচত ভৰ্তি হৈ আছে 22 গৰাকী তাৰ মাজতে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে 5 জনৰ মৃত্যু হোৱা সকলৰ ভিতৰত আছে শিশু আৰু জ্যেষ্ঠ লোক ইফালে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সমান্তৰালকৈ ডেংগিত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 12 জনলৈ বৃদ্ধি পাইছে আমাৰ চাওক যোৱা 1 এপ্ৰিলৰ পৰা 22টা কেছেছ ভৰ্তি হৈ আছে আহিছিল তাৰ ভিতৰত 11টা এতিয়া প্ৰেজেণ্টলি আণ্ডাৰ ট্ৰিটমেণ্ট এই 11টাৰ ভিতৰত 2টা পেচেণ্ট ক্ৰিটিকেলি ইল আছে বাকীখিনি ষ্টেবল আছে আমাৰ 5টা পেচেণ্ট এতিয়া ঢুকাইছে এণ্ড দ'জ আৰ একচুৱেলি টাৰ্মিনেল পেচেণ্টছ যোনবোৰ বাহিৰত দেখাই পেলাই আহি পেলাই আমাৰ তালৈ আহিছে সেইকাৰণে অভাৰঅল বাকী যিমানখিনি পেচেণ্ট আমাৰ আছে এতিয়া 9টা আৰু সেই গোটেইকেইটা দে আৰ ডুইং ৱেল এণ্ড আশা কৰোঁ নেক্সট 7 to 10 ডেজত ছুটি হ'ব আমাৰ যদি আপুনি কম্পেয়াৰ কৰে যোৱা বছৰৰ পৰা এই বছৰ যোৱা বছৰ আমাৰ তাতে 54টা পেচেণ্ট ভৰ্তি আছিল এই বছৰ অনলি 22টা পেচেণ্টে ভৰ্তি হৈছে তো সেইটো হিচাপত কম পেচেণ্টে ভৰ্তি হৈছে সেইকাৰণে এতিয়া ইমান ভয়াৱহ চিটুৱেশ্যন হোৱা নাই মই ভাবোঁ আৰু ডেটছ মাই পাৰ্চনেল অপিনিয়ন আৰু মানুহে যদি জেনেৰেল প্ৰিকশ্যনছ এনেকৈ আঁঠুৱা লোৱা ফুল কাভাৰ্ড আৰ্ম স্লিভছ কাভাৰ হোৱা পানী য'তে ত'তে য'ত ৰৈ আছে এইবোৰ চাফা কৰা DDT স্প্ৰে বা সেই স্প্ৰেবোৰ ইউজ কৰা সেইবোৰ যদি কৰে আৰু আই ডোণ্ট থিংক চ' এইটো ইয়াতকৈ বাঢ়িব লাগে আমাৰ এনেকুৱা কোনো কথা নাই গোটেই অসমৰে পেচেণ্ট GMCত আহে আৰু কোনো হটস্পট কথা বুলি আমি ক'ব নোৱাৰোঁ মৃত্যুৰ সংখ্যা আমাৰ সেই 22টা পেচেণ্টৰ ভিতৰত 5টা পেচেণ্ট ঢুকাইছে আৰু এই 5টাই ক্ৰিটিকেলি ইল পেচেণ্ট আছে শিশু আছিল নেকি অবভিয়াছলি তাতে বাচ্চাও আছে অসম বংগ সীমান্তত শ শ ট্ৰাক আবদ্ধ বক্সিৰহাটত আবদ্ধ অসমলৈ আলু অনা ট্ৰাক অসমত আলুৰ ইতিমধ্যেই ট্ৰাক এনেদৰে প্ৰৱেশত বাধা আৰোপ কৰিছে বংগ আৰক্ষীয়ে বংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এনেধৰণৰ আবদ্ধ কৰা হৈছে ট্ৰাকসমূহ বংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে বংগ আৰক্ষী পশ্চিমবংগত পাচলিৰ মূল্য বৃদ্ধি ৰোধৰ বাবে বহিৰাজ্যলৈ ৰপ্তানিত বাধা পশ্চিমবংগ ৰাজ্য চৰকাৰৰ বংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ প্ৰথমে নিজৰ ৰাজ্যৰ বজাৰৰ চাহিদা পূৰণ কৰক আৰু তাৰ পিছতহে বহিৰাজ্যলৈ ৰপ্তানি কৰিব পাৰিব বংগ চৰকাৰৰ এনে সিদ্ধান্তৰ পিছতে এতিয়া অসমত আলুৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বেংগলৰ পৰা আলু লোড কৰিছোঁ আলু লোড কৰাৰ পিছত গুৱাহাটীৰ মাল আছে মোৰ তেহেঁতে কালি ৰাতি 6টাৰ পিছত কৈ আছে গাড়ী আলু যোৱা বন্ধ আছে এইটো মোৰ ওপৰ মহলৰ পৰা অৰ্ডাৰ আছে কিমানখন গাড়ী আছে অসমৰ গাড়ী আছে 50-60খন আছে এই গাড়ীবোৰত কিমান টন মাল আছে এইটো 12 টন কৰি মাল আছে এইটো বেংগলৰ মাল অসমত নাযায় অসমৰ মাল দিলে আসামত বেংগলত দিব নালাগে
তেনেহ'লে এইটো বন্ধ কৰি দিয়ক, তেনেহ'লে বৰ্ডাৰে চিল কৰি দিয়ক আপোনালোক। গাড়ীবিলাক ক'ত ৰাখিছে? গাড়ীবিলাক ছাৰ্ভিচ ৰোডত ৰাখিছে, ছাইড কৰি ৰাখিছে, ৰাস্তাৰ ওপৰতো আছে কিছু। বক্সিয়াট বৰ্ডাৰত আছে, এইটো এনেকৈ কৰি আটকি আছে ৰাতি 6টাৰ পিছত। আলুৰ দাম কিবা আছে না আছে, এইটো বেংগল পাৰ্টি কয় না তো ইমান অৰ্ডাৰ নাই আমাৰ লগত, এইটো বন্ধ কৰাই নাই, বেংগল চৰকাৰে বন্ধ কৰা নাই। তাহাঁতে পুলিচ লোক কৈ আছে যে এইটো আমাৰ ওপৰ মহলৰ পৰা অৰ্ডাৰ আছে। বেংগল আৰক্ষী ৰখাইছে গাড়ী? বেংগল আৰক্ষী ৰখি আছে এতিয়া বক্সিয়াট বৰ্ডাৰত। ইমান মাল পচি গেলে আমি টেমাৰচ কৰিব দিম, আমি তো ড্ৰাইভাৰ না। কিমানখন গাড়ী আছে অসমৰ ইয়াত? ইয়াত 50-60খন গাড়ী আছে। কালি সন্ধিয়াৰ পৰা গাড়ী আটক কৰি ৰাখিছে, এতিয়া কোনো খবৰ অহা নাই? নাই, কোনো খবৰ অহা নাই। কি কাৰণটো কি? আলুৰ কিবা আৰক্ষীৰ গুলীত কাছাৰত নিহত হ'ল 3 মাৰ উগ্ৰপন্থী। কাছাৰৰ ভুৱন পাহাৰত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। অসম আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজতে ভয়ংকৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত হ'ল 3টাকৈ মাৰ উগ্ৰপন্থী। সংঘৰ্ষত আহত হ'ল অসম আৰক্ষীৰ কেইবাজনো জোৱান। নিহত উগ্ৰপন্থী দুটাৰ এটাৰ ঘৰ হৈছে কাছাৰত আৰু আন এটাৰ ঘৰ হৈছে মণিপুৰত। সংঘৰ্ষত আহত হ'ল অসম আৰক্ষীৰ কেইবাজনো জোৱান। নিহত উগ্ৰপন্থী 3টাৰ মৃতদেহ ৰখা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গত। আহত অসম আৰক্ষীৰ জোৱান কেইজনকো চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত। মঙলবাৰেও ধলাইত গ্ৰেপ্তাৰ হৈছিল 3টাকৈ উগ্ৰপন্থী। ধলাৰ গংগানগৰত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হৈছিল উগ্ৰপন্থী কেইটা। ধৃত 3 উগ্ৰপন্থীক লৈ নিশা অসম আৰক্ষীয়ে চলাইছিল অভিযানৰ মাজতে পাহাৰৰ পৰা আৰক্ষীলৈ গুলীবৰ্ষণ মাৰ উগ্ৰপন্থীৰ দলৰ। প্ৰায় এঘণ্টা ধৰি অসম আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজতে ভয়ংকৰ সংঘৰ্ষ হৈছিল। যোৱাকালি আমি এটা বিশেষ খবৰ সূত্ৰে লাভ কৰিছিলোঁ যে কচুদৰম অঞ্চলৰ কৃষ্ণপুৰ অঞ্চলত 3জন আৰ্ম কেডাৰৰ মুভমেণ্ট আছে আৰু সেইফালে তেওঁলোকে সীমান্তৱৰ্তী চুবুৰীয়া জিলাৰ মাজেদি তেওঁলোকে আমাৰ জিলাত সোমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু তেওঁলোকক যেতিয়া আমি কাৰায়ত্ব কৰাৰ পাছত আমি তেওঁলোকক সোধপোছ কৰোঁ আৰু বহু সময় তেওঁলোকক সোধপোছ কৰাৰ পাছত এটা কথাত প্ৰতীয়মান হ'ল, তেওঁলোকে আমাক জনায় যে ওচৰতে এটা অঞ্চলত তেওঁলোকৰে কিছুমান সংগী আৰ্ম কেডাৰ কিছুমানে আশ্ৰয় লৈ আছে আৰু তেওঁলোকে কিবা ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে অসম মণিপুৰ সীমান্তত ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে সেই মৰ্মে এটা বিশেষ অপাৰেশ্যন প্লেন কৰা হ'ল আৰু আজি পুৱতি নিশা আমাৰ সেই এটা বিশেষ অপাৰেশ্যন তাত সেই অঞ্চলত ভুৱন পাহাৰৰ পাদদেশত এই অপাৰেশ্যনটো আমাৰ চলিছিলে। আৰু সেই অপাৰেশ্যনৰ কালত যেতিয়া আমাৰ আৰক্ষীৰ দল তাত উপস্থিত হয়, সেই ভুৱন পাহাৰৰ পাদদেশত যেতিয়া গৈ উপস্থিত হয়, অল অফ এ ছাডেন হঠাৎ ওপৰৰ পৰা এটা ডাঙৰ গছ আছে, গছ পৰি থকা গছ আছে, গছৰ আঁৰ লৈ কিছুমান আৰ্ম মিলিটেণ্ট ছাছপেক্টেড টু বি আৰ্ম মিলিটেণ্ট আৰু তেওঁলোকে 6-7জন মানুহ তাত আশ্ৰয় লৈ আছিলে আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত তেওঁলোকে একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশ্যন লয়। পজিশ্যন লোৱাৰ পাছত তেওঁলোকে টেকটিকেলি সেই অঞ্চলতে অপাৰেশ্যনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে, তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে, পুলিচে আত্মৰক্ষাৰ কাৰণে গুলী চলাবলৈ বাধ্য হয়। আৰু সেই সময়তে যিকেইজন আমাৰ ধৃত ব্যক্তি আছিলে, 3জনকৈ ব্যক্তি আছিলে, তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট আৰু তেওঁলোকৰ হেলমেট লগাই তাত লৈ যোৱা হৈছিলে। আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে, সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাটো গুলি লাগে আৰু লগে লগে আমাৰ 3জন পুলিচো তাত আঘাতপ্ৰাপ্ত হয়। 3জন পুলিচকো আমি ইতিমধ্যে তাৰ পৰা স্থানান্তৰিত কৰি অসম মেডিকেল কলেজত তেওঁলোকে শিলচৰ মেডিকেল কলেজত তেওঁলোকে চিকিৎসাধীন হৈ আছে। আৰু 3জনকৈ যিকেইজন আৰ্ম কেডাৰ আছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা শিফ্ট কৰা হয়, সোণাই PHCলৈ শিফ্ট কৰা হয়, সোণাই PHCৰ পৰা তেওঁলোকক শিলচৰ মেডিকেল কলেজলৈ শিফ্ট কৰা হয়। আৰু